দুদিনীয়া কাৰ্যসূচীৰে হাতশিঙিমাৰীত উপস্থিত হ'ল অসমৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত। দক্ষিণ শালমৰা মানকাছাৰ জিলাত থকা বিভিন্ন ধৰণৰ সমস্যাৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় অসমৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত। আজি জিলাৰ সদৰ হাতশিঙিমাৰীৰ নিচেই ওচৰত থকা খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মন্ত্ৰীগৰাকী উপস্থিত হৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডক্টৰ বাণীকান্ত কাকতি বঁটা, আনন্দৰাম বৰুৱা বঁটা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নৱম শ্ৰেণীৰ বিশেষ আঁচনি বঁটাৰ বিতৰণী সভাত অংশগ্ৰহণ কৰে আৰু উক্ত সভাত উপস্থিত থাকে মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম আৰু প্ৰাক্তন বিধায়ক জাবেদ ইছলাম সহ হাজাৰ হাজাৰ ৰাইজ। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ পৰিবহণ বিভাগৰ নতুনকৈ স্থাপন হোৱা ভৱনটো মুকলি কৰে। আনকি মন্ত্ৰীজনে অগপ দলৰ বিভিন্ন দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু চৰকাৰী বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যুৱক মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু নতুনকৈ ৰাজহৰ ডিপাৰ্টমেণ্টত আৰু কেইবাটাও ডিপাৰ্টমেণ্ট ছায়েন্স এণ্ড টেকনলজি, আমাৰ যিটো বানপীড়িত অঞ্চল, ডিজাষ্টাৰ মেনেজমেণ্ট, কেইবাটাও ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈছে নতুনকৈ। তেখেত আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ। তেখেত অহাৰ কাৰণে ৰাতিপুৱাৰ পৰা আমি কেইবাটাও কাৰ্যসূচী, প্ৰথমে আমি এটা মডেল অংগনবাদী দাভাদাৰ পৰা উদ্বোধন কৰিছোঁ। দ্বিতীয়তে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ টানগাঁও অপেনিং কৰিছোঁ। তৃতীয়তে আমি আমাৰ দ্বিতীয় অফিচ, যিটো পৰিবহণ বিষয়াৰ অফিচ কাৰ্যালয়টো অপেনিং কৰিছোঁ। আৰু চতুৰ্থতে এইটো আমাৰ 4th প্ৰগ্ৰাম। ইয়াৰ মাজত আমি আৰু এটা প্ৰগ্ৰাম কৰিছোঁ। আমি 2nd লাইন বেটেলিয়ন এটা কোকৰাঝাৰ ঘাটত দিব পাৰোঁ নেকি, তাত এটা পুলিচ বেৰেক বনাব পাৰোঁ নেকি, তাৰ কাৰণে স্থায়ী আমি দখল কৰিছোঁ। এইটো আমাৰ 5ম প্ৰগ্ৰাম। এই প্ৰগ্ৰামটো হ'ল আমাৰ, আপোনালোকে গম পাইছে, আনন্দৰাম বৰুৱা বা ডক্টৰ বাণীকান্ত আৰু ক্লাছ 9ৰ চাইকেল, এইখিনি বিতৰণ আমি কৰিলোঁ। বিতৰণৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ স্থানতে বহি থাকিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতো বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা বঞ্চিত হৈছে, কি ক'ব? চাওক, আচলতে চৰকাৰৰ এটা পলিচি, চৰকাৰে যিখিনি মানুহ গভৰ্ণমেণ্ট স্কুলত পঢ়ে তেখেতসকলক দিছে। নিযুত মাইনা গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকাখিনিক দিছে। চাইকেলত যিখিনি গভৰ্ণমেণ্ট স্কুলত পঢ়ি তেখেতসকলক দিছে। আমাৰ অসমত আমাৰ দক্ষিণ মাত্ৰ 4,000 নাই, বহুত বেছি আছে, কিন্তু খালি গভৰ্ণমেণ্ট সেইবিলাকক দিছে। আৰু যিবিলাক গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লোৱা নাই তেখেতসকলক দিয়া নাই। মোৰ বোধেৰে এইটো ইমান দিনে এইটো মানে বঁটা আছিল। এইবাৰ মুখ্যমন্ত্ৰীয়ে স্কলাৰশ্বিপ বুলি কৈছে, অলপ চেঞ্জ কৰিছে। মুখ্যমন্ত্ৰীয়ে অলপ ইমান ষ্ট্ৰং গাইডলাইন দিছে, যিটো কাৰণে বহুত মানুহ বঞ্চিত হ'ব। মোৰ বোধেৰে যিবিলাকে 75 এবভ পাইছে চবেই পাব লাগে, এইটো মোৰ দাবী। আমাৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীসকল হৈছে মহম্মদ আল আৰিফ ইছলাম, শাহবজনীন হাতশিঙিমাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ, ছাফিৰ আহমেদ জনাইছোঁ। দক্ষিণ শালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।